বিটিআৰ আৰু বিটিচিৰ বাবে আজি এক গৌৰৱময় দিন। বিটিচি সচিবালয় নিৰ্মাণ হোৱাৰ পাছত ইএম আৰু এমচিএলৰ বাবে আজি হোষ্টেল উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইএম আৰু এমচিএলে সকল এতিয়াৰে পৰা ভাড়াঘৰৰ পৰিৱৰ্তে থাকিব হোষ্টেলত। সাধাৰণ লোকে এতিয়া সহজতে সাক্ষাৎ কৰিব পাৰিব ইএম আৰু এমচিএলক। বিটিআৰ শান্তি চুক্তিৰ ৫ম বাৰ্ষিকী উদযাপনৰ দ্বিতীয় দিনা হোষ্টেল উদ্বোধন কৰাৰ লগতে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিটিচি সচিবালয় নিৰ্মাণ হোৱাৰ পিছত ইএম আৰু এমচিএলে সকলৰ কোৱাৰ্টাৰ নিৰ্মাণ নোহোৱাৰ বাবে বিভিন্ন ইএম এমচিএলে সকল ভাড়াঘৰত থাকিছিলে, জনতাই লগ পোৱাত অসুবিধা হৈছিলে। আজি আমাৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ'ল। 20টা ইএমৰ কোৱাৰ্টাৰ হ'ল, 30টা এমচিএলৰ কোৱাৰ্টাৰ হ'ল আৰু ভৱিষ্যতেও ইয়াক আৰু যদি প্ৰয়োজন হয় ইয়াক সম্প্ৰসাৰণ কৰাৰো ব্যৱস্থা ৰাখি থোৱা গৈছে। ৰাজ্য চৰকাৰে 100 কোটি টকা এই প্ৰকল্পৰ বাবে অনুমোদন দিছিলে। কিছু বছৰ আগতে বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, ইউজি ব্ৰহ্ম ডাঙৰীয়া আৰু মই ইয়াৰ আধাৰশিলা কৰিছিলোঁ আৰু এই অনুষ্ঠানকেইটা আধাৰশিলা কৰাৰ পিছত উদ্বোধন কৰাৰো আজি আমাৰ সৌভাগ্য হ'ল। মই বড়োলেণ্ডবাসী ৰাইজক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ। বিজেপি চৰকাৰৰ নেতৃত্বত দ্ৰুত উন্নয়ন হৈছে বিটিআৰত। সন্ত্ৰাসবাদ নিৰ্মূল হোৱাৰ পাছত বিটিআৰত এতিয়া এনেদৰে অভিলাষী প্ৰচেষ্টা হাতত লৈছে চৰকাৰে। হৰিণাগুৰি অঞ্চললৈ এটা সময়ত দিনতে মানুহ যাবলৈ ভয় কৰাৰ পৰিৱেশ আছিল, কিন্তু এতিয়া তেনে পৰিৱেশৰ বিপৰীতে বিভিন্ন প্ৰান্তৰ মানুহ যাব পৰা হৈছে বিটিআৰলৈ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বতোপ্ৰকাৰৰ সহযোগ আগবঢ়োৱা বুলি উল্লেখ কৰে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে। আজিৰ পৰা 8 বছৰ 10 বছৰ আগত যদি আপুনি এই ঠাইখনত থিয় দিব লাগে, আপুনি বহুতবাৰ ভাবিব লগা হৈছিলে। আমাৰ এই সাংবাদিক বন্ধুসকলে জানিব যে এই হৰিণাগুৰি ছাইডত, এই বাউসংগী ছাইডত যদি দিনতো আহিব লাগে, বহুত মানুহে চিন্তা কৰিছিল যে ইয়াত আহিব পৰা নাছিলে। গতিকে আজি আহি এই হৰিণাগুৰি অঞ্চলত আমি কোৱাৰ্টাৰ বনাইছোঁ। ইয়াত আমাৰ VIP সকল থাকিব, ইএম সকল থাকিব, কাউন্সিলৰ মন্ত্ৰীসকল, এমচিএলএ সকল থাকিব আৰু ইয়াৰ লগতে ওচৰতে ইউনিভাৰ্চিটি হ'ব। ইউনিভাৰ্চিটি হোৱা মানে তাত স্কলাৰসকল আহিব, বাহিৰৰ অতিথিসকল আহিব। চ' এনেকুৱা এটা পৰিৱেশ এতিয়া স্বাভাৱিক ঘূৰি আহিছে। তো এই এতিয়া কোকৰাঝাৰৰ চুকে কোণে 24 আৱাৰ মানুহ যোৱা অহা কৰিব পাৰে, দিনে নিশাৰ কথা নাই। আৰু ইয়াৰ কাৰণে আমি ধন্যবাদ দিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। এই প্ৰধানমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত আমাক সম্পূৰ্ণ ছাপোৰ্ট আৰু মাৰ্গদৰ্শন কৰিছে। আজি দুটাকৈ কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰাৰ পাছত গ্ৰীণফিল্ডত অনুষ্ঠিত আন এক জনসভাও সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কোকৰাঝাৰৰ পৰা কনক চন্দ্ৰ বড়োৰ ৰিপৰ্ট, NV নিউজ।